কণী গাখীৰৰ পিছত এবাৰ দাম বৃদ্ধি ব্ৰইলাৰ মুৰ্গীৰ হুৰাহুৰে বৃদ্ধি হৈছে ব্ৰইলাৰ মুৰ্গীৰ দাম 20ৰ পৰা 30 টকা পৰ্যন্ত বৃদ্ধি হৈছে প্ৰতি কেজি ব্ৰইলাৰ মুৰ্গীৰ দাম বৃদ্ধিত অসুবিধাত পৰিছে সৰ্বসাধাৰণ ৰাইজ পূৰ্বে প্ৰতি কেজি গোটা মুৰ্গীৰ দাম আছিল 150ৰ পৰা 170 টকা বৰ্তমান 180ৰ পৰা 200 টকা হৈছে দাম একেদৰে পূৰ্বে প্ৰতি কেজি গোটা মুৰ্গীৰ দাম আছিল 240ৰ পৰা 260 টকা বৰ্তমান 280ৰ পৰা 300 টকা পৰ্যন্ত হৈছে প্ৰতি কেজি ব্ৰইলাৰ মুৰ্গীৰ দাম তেজপুৰৰ বজাৰ প্ৰায় সন্দৰ্ভত আমাক সবিশেষ জনাব সাংবাদিক অৰ্ণৱে হয় ইতিমধ্যে কণীৰ পিছত দাম বৃদ্ধি পাইছে ব্ৰইলাৰ মুৰ্গীৰ বিশেষভাৱে ক'ব লাগিব যদিও খুচুৰা যি ব্যৱসায়ী খুচুৰা ব্যৱসায়ী তাত এই দৰ উঠিছে এসপ্তাহৰ পূৰ্বে দৰ আছিল 220 টকা আৰু আজিৰ দৰ 300 টকা এসপ্তাহৰ ভিতৰত প্ৰতি কেজি ব্ৰইলাৰত 80 টকা 90 টকা 100 টকা পৰ্যন্ত বৃদ্ধি হৈছে আমি বৰ্তমান তেজপুৰৰ যিখন এক্স পুলিচ লাইনৰ যিখন বজাৰ সেই বজাৰখনত আমি বৰ্তমান উপস্থিত আছো আৰু আমি দেখুৱাব বিচাৰিছোঁ যে ব্ৰইলাৰ আচলতে যি ধৰণে গ্ৰাহকে ব্ৰইলাৰৰ প্ৰতি যি ধৰণে গ্ৰাহকে যেনে ধৰণে গ্ৰাহকসকল আহে বা ক্ৰয় কৰে কিন্তু এটা কথা ক'ব লাগিব যে সেই ধৰণে কিন্তু যি সামগ্ৰী ইয়াত যোগান ধৰিব লাগে সেই সামগ্ৰী যোগানত কৰবাত আখোৱা ৰৈছে নেকি নে কিহৰ কাৰণে আচলতে ব্ৰইলাৰ মুৰ্গীৰ হঠাৎ এনেধৰণে দাম বৃদ্ধি হ'ল বিশেষভাৱে এটা কথা ক'ব লাগিব যে বাহিৰৰ পৰা বিশেষভাৱে অসমৰ বাহিৰৰ পৰা যিহেতু এই ব্ৰইলাৰ মুৰ্গীসমূহ ইয়ালৈ যোগান ধৰা হয় ইয়াত পৰ্যাপ্ত নহয় উৎপাদন ইমান বা তেজপুৰ বা ইয়াৰ আশে পাশে পৰ্যাপ্ত ইমান উৎপাদন নহয় গতিকে এই বজাৰখন যিখন বজাৰ সেই সামগ্ৰীভাৱে আমি বজাৰখন দেখুৱাইছোঁ যে প্ৰতিবিধ সামগ্ৰীৰ লগতে এতিয়া শেহতীয়াকৈ দেখা গৈছে এক প্লেট কণীৰ দাম 220 টকা 230 টকালৈকে বৃদ্ধি পোৱাৰ সমান্তৰালভাৱে কিন্তু দাম বৃদ্ধি পাইছে ব্ৰইলাৰ মুৰ্গীৰ গতিকে আমি জানিব বিচাৰিম যে যি ব্ৰইলাৰ মুৰ্গী আচলতে দৰ কি কাৰণে ইমানকৈ বেছিকৈ বৃদ্ধি পাইছে বিগত এটা সপ্তাহত ব্ৰইলাৰ মুৰ্গীৰ দাম 80-90 টকালৈকে বাঢ়িল কিহৰ কাৰণে ইমান দামটো কিয় বাঢ়ি আছে চেণ্ডেগড়ত গাড়ী ধৰে সেইটোকে নেই চেণ্ডেগড়ত গাড়ী ধৰে সেইটো কাৰণে তাতে পইচা খায় কেনে এটা আপোনালোকৰ ব্ৰইলাৰৰ দামটো সেইটো কাৰণে বঢ়াই দিয়ে ৰেটটো বহুতে কৈ আছে বাহিৰৰ পৰা মুৰ্গী অহা নাই আৰু বাহিৰৰ পৰা আহি আছে ক'ৰ পৰা আহি আছে লোকেল জেগাত ইমান মাল পাব নেকি তাত কিমান লয় তাতেতো এতিয়া বৰ্তমানে 185 কৰি ধৰি আছে গোটা ব্ৰইলাৰৰ দাম আৰু আমাৰ এতিয়া বেচিলে পইচাই নাথাকে এইটো আৰু পকৰা পৰা 20 টকা 30 টকা লছি হয় গেটত কিমান লয় সেইটো আমি নাজানো শুনিছোঁ যে লয় বুলি মানে যিবিলাক পাৰ্টীয়ে মাল আনে এই পাৰ্টীবিলাকে কৈছে যে বোলে কিবা টেক্সটো তাত বেছি বোলে সেই বোলে আমাক জনা আমিতো ইমান এটা নাজানো হ'লচেলৰ পৰা মাল আনো কিন্তু হ'লচেলৰ পাৰ্টীবিলাকে কয় যে কিবা চেণ্ডিকেটৰ কাৰণে বা কিবা কোম্পানীবিলাকে মানে যেতিয়া যি ইচ্ছা সিহঁতৰ মতে আৰু ৰেটটো বঢ়ায় মালটো কি কৰে আপোনাৰ কেতিয়াবা সিহঁতে নিজে প্ৰডাকশ্যন কমাই দি কেনে মালৰ ৰেটটো বঢ়াই দিয়ে এতিয়া আপোনাৰ 10-12 দিনমান আগতে আছিলে 240 220 10 বা 15 দিন আগতে 220 বা 240 কৰি বেচিছোঁ তেতিয়া কাষ্টমাৰৰ কোনো কমপ্লেইন নাছিলে আমাৰো অসুবিধা হোৱা নাছিলে কিন্তু পটক কৰি সপ্তাহ 10 দিনৰ ভিতৰতে এনেকুৱা ৰেটটো বঢ়াইছে মালৰ চাইজো আপোনাৰ ডাঙৰ যেতিয়া সৰু মালৰ চাইজটো আহে তেতিয়া ৰেটটো বঢ়াই দিয়ে মানে আমি এইটো অনুভৱ কৰিব পাৰি যে মাল কাৰ্চিছ আছে বা শ্বৰ্ট আছে কিন্তু এতিয়া মালৰ চাইজটো ডাঙৰ আহি আছে কিন্তু কি কাৰণত সিহঁতে যে ইমান ৰেট বঢ়াই আছে কিন্তু আমি কি ক'ম আৰু এইটো কোম্পানীবিলাকে জানে আৰু ইতিমধ্যে এটা কথা ক'ব লাগিব ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাক এই মুহূৰ্তত অৰ্ণৱ নাথ